এয়া ৰেলৱে লাইন চাওক, ৰেলৱে লাইন কি ধৰণে তলৰ শিল ভাঙি মথাউৰি ভাঙি লৈ আহিলে। ৰেলৱে লাইনৰ অকল ওপৰৰ ট্ৰেকখিনি আছে। কিমান এটা ভয়ংকৰ বান হ'ল আপোনালোকে নিজে অনুভৱ কৰক। আৰু এই বানে ৰেলৰ ট্ৰেক ইতিমধ্যে ভাঙি পৰিছে, এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। এনেকুৱা ভয়ংকৰ বান, ৰেলৰ ট্ৰেক, আৰু ইয়াত এতিয়া সকলোফালে যাতায়াত বন্ধ হৈ পৰিছে। ৰেলৰ চলাচলো বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ এই ৰেলৱে ট্ৰেক যি ধৰণৰ ভয়ংকৰ ৰূপত ভাগি পৰিলে, এতিয়া কি হ'ব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। আপোনালোকে নিজেই অনুমান কৰক। ভাঙি পৰা ৰেল লাইন বনাবৰ কাৰণে বৰ্তমান সময়ত ৰেলৱে কৰ্তৃপক্ষৰ পৰা চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আৰু চাওক কি ধৰণে এতিয়া দবাসমূহত শিল লৈ অহা হৈছে আৰু সকলোবোৰ ৰেলৱে ট্ৰেকত এইদৰে শিলসমূহ পেলাই ইয়াৰ যিটো গাঁথনি আচলতে আন্তঃগাঁথনি মজবুত কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। JCB এক্সকেভেটৰ সকলোবোৰ আহিছে। আৰু যিটো এয়া বাঁহগড়ৰ পৰিৱেশ, য'ত ৰেলৱে ট্ৰেক ভাগি পৰিছিলে, সেই ৰেলৱে ট্ৰেকসমূহ ভঙা ৰেলৱে ট্ৰেকৰ ওচৰ নোপোৱাৰ আগতেই ইয়াতে মালবাহী ট্ৰেইনত এইসমূহ সামগ্ৰী এইদৰে অনা হৈছে। আৰু সকলোবোৰ শিল বালি পেলাই ইতিমধ্যে লাগি আছে। ডাঙৰ ডাঙৰ বোল্ডাৰ লৈ অনা হৈছে, যিহেতু ইয়াৰ আন্তঃগাঁথনি পুনৰ মজবুত কৰা হ'ব। তাৰ পাছতহে ইয়াতে ৰেলৰ যাতায়াত আৰম্ভ হ'ব। সেয়ে বৰ্তমান সময়ত এইদৰে বাঁহগড়ত ৰেলৰ কৰ্মীসকল কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু কিমান ডাঙৰ ডাঙৰ বোল্ডাৰ ওপৰৰ পৰা পেলাই আছে আপোনালোকে চাওক। সম্পূৰ্ণৰূপে ৰেলৱে ট্ৰেক আঁতৰাই পুনৰ ইয়াৰ আন্তঃগাঁথনি ওখকৈ নিৰ্মাণ কৰা হ'ব বা নিৰ্মাণ কৰি আছে। আৰু তাৰ পাছতে ৰেলৱে ট্ৰেক বহোৱা হ'ব। আৰু এই ধৰণেই এক্সকেভেটৰে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু সম্পূৰ্ণৰূপে ইয়াৰ যি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিল, আৰু বৰ্তমান সময়ত এই ধৰণেই ৰেলৱে ট্ৰেক নিৰ্মাণত কাম লাগি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু বৰ্তমান সময়ত ৰেলৰ যাতায়াত বন্ধ হৈ পৰাৰ লগে লগে ৰাইজৰ যথেষ্ট সমস্যা হৈছে। আৰু এই সমস্যা সমাধানৰ স্বাৰ্থতে ৰেলৱে বিভাগে খুব তৎপৰভাৱে কাম কৰা পৰিলক্ষিত হৈছে। এয়া চাওক বুলি তল ভলৈ চাঙমান নামিলে নাই? না না উপতি আছে চাঙমান নামিলে